আপোনালোক সকলোৱে জানে যে ৭০ নং বিধানসভা সমষ্টি যি বিশ্বনাথ সমষ্টি সেইটোৱে অলপ বেলেগ ধৰণেৰে গঠিত। ই ইতিহাস প্ৰসিদ্ধ, পুৰাণ প্ৰসিদ্ধ আৰু বিশ্বনাথ সমষ্টিটোৰ জনগাঁথনি বিভিন্ন জাতিৰে পৰিপূৰক। মই সৰুৰে পৰা বিশ্বনাথবাসী ৰাইজৰ লগত সুখে দুখে আৰু বিভিন্ন সামাজিক কামৰ দ্বাৰা মই পৰিচিত। মই আপোনালোক সকলোৱে জানে যে 2021 চনত মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰাৰ্থী হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু ৰাইজৰ আশীৰ্বাদ আৰু সেৱা মৰমৰ ফলত মই প্ৰায় ৬২,০০০ ভোট লাভ কৰিবলৈ সক্ষম হৈছিলোঁ, যদিও মই পৰাজয় বৰণ কৰিছিলোঁ। সম্ভৱতঃ মই যিখিনি জানো, অসমৰ ভিতৰত হৰা প্ৰাৰ্থীৰ ভিতৰত সৰ্বাধিক ভোট মই লাভ কৰিছিলোঁ। সেয়েহে মই তাৰপিছত 2024 চনৰ 21 মাৰ্চৰ দিনা ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ, প্ৰধানকৈ তেখেতসকলৰ যি উন্নয়নমূলক কাম কাজ আৰু মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি বৰ অসম গঢ়াৰ সপোন, অসমখনক ভাৰতবৰ্ষৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য গঢ়াৰ তেখেতৰ যি প্ৰয়াস, তাৰ প্ৰতি মই আকৰ্ষিত হৈ মই দলত যোগদান কৰিছিলোঁ আৰু তেতিয়াৰ পৰা মই ৰাইজৰ আৰু দলৰ সেৱা আগবঢ়াই আহিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ আশীৰ্বাদ আমাৰ কাম্য। যদি দলে মোক উপযুক্ত বুলি ভাবি প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেতিয়াহ'লে মই বিশ্বনাথ সমষ্টিক নতুনকৈ গঢ় দিবলৈ চেষ্টা কৰিম আৰু অসমৰ ভিতৰতে যাতে আমাৰ এই সমষ্টিটো জাকত জিলিকা কৰিব পাৰোঁ আৰু এনেও ভৱিষ্যতেও বিশ্বনাথবাসীৰ ৰাইজৰ লগত সদায় আছোঁ, সুখে দুখে সদায় থাকিমো। গতিকে মই প্ৰতিশ্ৰুতিবদ্ধ, গতিকে ৰাইজৰ লগত মই সদায় আছোঁ। শেষত মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে পুনৰ মই ৰাইজক কৃতজ্ঞতা আৰু সেৱা যাচিছোঁ। ধন্যবাদ। জয় আই অসম, ভাৰত মাতা কি জয়।